স্বাগতম জানাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো মই দুটা জেগাতে মানে পোষ্ট কৰিম, ফেচবুকতো পোষ্ট কৰিম আৰু লগতে ইউটিউবতো পোষ্ট কৰিম। ত' আজি দুটা ডেলিভাৰী আছে। এটা আছে ৰামপুৰৰ এটা ড্ৰেছিং যাব হ'লচেল প্ৰাইজত। ড্ৰেছিংখনৰ ফটো মই আপোনালোকক ভিডিঅ'ত দেখাইছোঁ। এইখন ড্ৰেছিং ইয়াৰ হ'লচেল প্ৰাইচ আছে 26 আৰু কাষ্টমাৰক মই ছাপ্লাই কৰি আছোঁ 25ত। বহুতেই ধুনীয়া। আপোনালোকে আজিকালি বজাৰত আহিব নালাগে, হাই প্ৰাইচ দিব নালাগে। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাম। তো বন্ধুসকল, এতিয়া আমাৰ এই ড্ৰেছিংটো তলৰ পাল্লাখিনি হ'ল। ইয়াতে হ'ব এতিয়া আমাৰ এটা ড্ৰয়াৰ, আৰু এই ড্ৰয়াৰৰ যিটো ছিষ্টেম আছে সেইটো কাষ্টমাৰে নিজে কাষ্টমাইজ কৰি লৈছে। আপোনালোকে ল'ব পাৰিব। মই আপোনালোকক ড্ৰয়াৰটো দেখাওঁ। এইটো হৈছে ড্ৰয়াৰ, 5.5 ইঞ্চিৰ ড্ৰয়াৰ ইয়াতে ফিটিং হ'ব। এতিয়া আমি ড্ৰয়াৰ ফিটিং কৰিম, তাৰপিছত আমি ভিডিঅ'ত দেখাম। So guys, আজিৰ যেটো আমাৰ ওয়াটাৰ আছিল ড্ৰেছিং, কাস্টমাইজ ড্ৰেছিং ধুনিয়াকে কাস্টম কৰি লৈছে। নেটত চাইছে, তাৰ পিছত কৈছে যে ইয়াতে ড্ৰয়াৰ হ'ব, তলত সৰু কৰি পাল্লা আৰু সাইডত কিবা এটা বস্তু থোৱাৰ কাৰণে ওপৰত গ্লাছ। তো এতিয়া আমাৰ বাস গ্লাছ লগাব আৰু তলত এটা মন্দিৰ দিব থাকিল। এইখিনি আমি কৰি মালটো ডেলিভাৰী দি দিম। তো বন্ধুসকল, আজিৰ এই ড্ৰেছিংটো কেনেকুৱা ধৰণৰ লাগিছে কমেন্ট কৰি জনাওক। মই নেক্সট ভিডিঅ'ত টেবুল লৈ আহিম। আমাৰ কাস্টমাৰ এজনে সুধিছে যে টেবুল কেনেকৈ বনায়, তো সেই বিষয়ে মই বহুত ধুনীয়াকৈ এটা ভিডিঅ' বনাম। তো বন্ধুসকল, আজিৰ এই ড্ৰেছিংটো কেনেকুৱা ধৰণৰ লাগিছে কমেন্ট কৰি জনাওক।